ইফতাৰৰ আগমুহূৰ্তত ৰূপহী ঘাটৰ ৰৌমাৰীত দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা। অতৰ্কিতে জহিৰুল ইছলামৰ ইফতাৰ দোকানত আলমাছ আলীৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফতাৰৰ সামগ্ৰীসমূহ ভাঙি পেলোৱাৰো অভিযোগ উত্থাপন কৰিছে। আক্ৰমণ কৰাৰ উপৰিও দোকানত লুটপাট চলোৱাৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি ৰূপহীঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী জহিৰুল ইছলামে। ঘটনাটো মানে মই ইফতাৰ বনাব খুজিছোঁ প্ৰায় 2টামান বজাত। তেতিয়া মানুহ এজন নিজৰ পৰিয়াললৈ আহি পেলাই এই দোকানত আহি পেলাই মোৰ দোকান ভাঙচুৰ কৰিছে, মোক মাৰপিট কৰিছে, দা লৈ আহি পেলাই ঘাপ দি এইবিলাক কুৰকুৰি চুৰকুৰি চব কাটিছে, মোৰ প্ৰিণ্টাৰটো ভাঙিছে, মানে এইখিনি চব কৰিছে। আৰু মোৰ CSP আছে বেংক অফ মহাৰাষ্ট্ৰত, পইচা কৰিও আছিলে 60,000-70,000 টকাও লৈ গৈছে ভাঙচুৰ কৰি চব। ইফতাৰ দোকানো দিছিল? ইফতাৰ দোকানো দিছিলোঁ, যেতিয়া ইফতাৰ বনাই আছিলোঁ তেতিয়া মানে এনেকুৱা কৰিছে। ইফতাৰ আহি পেলাই চব ভাঙি চাঙি চব উল্টাই দিছে, চব পেলাই দিছে, বনাব দিয়া নাই। সেই বেনাৰবিলাক আছিলে সেইবিলাক টানি চিলি ফটাইছে। আৰু আপোনাৰ এই ভাঁ চাহ ভাঙিছে, মোৰ দোকানৰ পৰা পইচাও নিছে, কি ক'ম এনেকুৱা কৰিছে। আৰু যেতিয়া আকৌ থানাত গৈ কেছ কৰিছোঁ, পুলিচ যেতিয়া আহিছে, পুলিচ অহাৰ পিছত কিয় পুলিচ আহিলে সেইকাৰণে আহি পেলাই আকৌ দাওলৈ আহি পেলাই ইয়াক চব গপিয়াইছে। আপোনাৰ নাম কি আছিলে? মোৰ নাম মহম্মদ জহিৰুল ইছলাম। কাৰ লগত হৈছিল এই কাজিয়াটো? কাজিয়াটো হৈছিলে আলমাছৰ লগত। দেউতাকৰ নাম আব্দুল খালেক। এই গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম ৰৌমাৰী। ৰৌমাৰী। এজাহাৰ দিছে? এজাহাৰ দিছোঁ। কোন থানা? ৰূপহী থানা। ৰূপহী থানা। সন্ধিয়া টাইমত এনেকুৱা ঘটনা হৈছে? 2টামান বজাত। সাধাৰণ গেছ চিলিণ্ডাৰ লৈ পেলাই কিবা এটা কথাত কাজিয়া হৈ পেলাই আহি পেলাই এনেকুৱা কৰিছে তেখেতে গোটেই পৰিয়াল লৈ পেলাই। দেখা গৈছে ইফতাৰ আছিলে? হয় ইফতাৰ আছিলে। চব পেলাই দিছে? হয়, চব পেলাই দিছে। দোকানৰ বস্তু বাহিনী, প্ৰিণ্টাৰ চিণ্টাৰ, আমাৰ যিকোনো সামগ্ৰী, স্কুলীয়া বস্তু গোটেইখিনি বেয়া কৰি পেলাই দিছে। আপোনালোকে ইফতাৰৰ দোকান দিয়ে? হয়। যিবিলাক আছিলে আমাৰ ইয়াতে পেণ্ডেল বনাই দোকানৰ নিচিনা কৰি পেলাই যিখিনি আয়োজন কৰিছিলো আজি মানে গোটেইখিনি বস্তু বৰবাদ কৰি দিলে। আৰু আমি আজি 1 টকা বেছি হ'ব না। কোনে কৰিছিল এই কামটো? কাজিয়াটো প্ৰথমতে আৰম্ভ হৈছে আলমাছ আলী। হয়। ৰূপহীঘাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনিভাৰত 24।